প্ৰিয় দৰ্শক আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাটি জড়িত হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা টিচিং এছ'চিয়েট পদ খালী ইয়াত যি কৈছে তাকেই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পজিশ্যন অফ টিচিং এছ'চিয়েটছ অন পিয়ৰলি টেম্পৰৰী বেচিছ গতিকে টিচিং এছ'চিয়েটৰ পদ খালী কমপ্লিটলি টেম্পৰৰী বেচিছত হ'ব ডিপাৰ্টমেণ্ট অফ উইমেন্স ষ্টাডিজ গুৱাহাটী ইউনিভাৰ্চিটি আৰু UGC ৰেগুলেশ্যন 2018 মানে যি নিয়ম আছে সেইমতে আপোনালোকক চিলেকশ্যন দিব এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইমতে হ'ব ইণ্টাৰভিউ ডাইৰেক্ট যাব পাৰিব অৰিজিনেল চাৰ্টিফিকেট আৰু ডকুমেণ্ট লৈ যাব সেলফ এটেষ্টেড কপিও লৈ যাব ইণ্টাৰভিউটো ডাইৰেক্ট হ'ব ৱাক ইন ইণ্টাৰভিউ গৈ ইণ্টাৰভিউত বহিব পাৰিব জেগাটো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কনফাৰেন্স ৰুম অফ দ্য ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ তাত হ'ব আৰু আপোনালোকে নিজৰ কাৰিকুলাম ভিটাই CV অৰিজিনেল ডকুমেণ্ট সেলফ এটেষ্টেড কপি নিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন 10:30 পৰা ৰাতিপুৱা 11টা লৈকে হ'ব 17 ফেব্ৰুৱাৰীত ইণ্টাৰভিউ হ'ব 11টা বজাৰ পৰা সেপাৰেটকৈ কল লেটাৰ দিয়া নহয় দিয়া নহয় আৰু যদি কিবা কাৰণত ইণ্টাৰভিউ ডেট চেঞ্জ কৰিব লগা হ'ল কিবা প্ৰব্লেম হ'ল তেতিয়াহ'লে সকলো তথ্য ইউনিভাৰ্চিটিত লাভ কৰিব ৰেমুনাৰেশ্যন টিচিং এছ'চিয়েটৰ কাৰণে আপোনাৰ পইচা ফিক্স পাব আপুনি পিছত বাঢ়ি নাযায় 27,000 পাৰ মান্থ পাব আৰম্ভণিত আপোনাৰ 6 মাহ বাবেহে হ'ব এপইণ্টমেণ্টটো আৰু যদি কিবা কাৰণত আপোনাক মানে কোনো ধৰণৰ যদি কোৱালিফাইড কেণ্ডিডেট নাপায় তেতিয়াহ'লে যিকোনো সুইটেবল কেণ্ডিডেটক যিটো ফিট হয় বা ৰিকুৱাৰমেণ্ট তেওঁলোকৰ মতে চলিছে সেইমতে হ'ব পাৰে মানে তেওঁলোকে চিলেকশ্যন দিব পাৰে বুলি কৈছে ডিপাৰ্টমেণ্ট হৈছে উইমেন্স ষ্টাডিজ 4টা পদ খালী এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে আমাৰ MA ইন উইমেন্স ষ্টাডিজ ছ'চিয়েল ছায়েন্স এজ পাৰ UGC নিয়ম আৰু এইটো অ'পেন হ'ব স্পেচিয়েলাইজেশ্যনটো সকলো কাৰণে ডেট অফ ৱাক ইন ইণ্টাৰভিউটো ক'লোৱে 17 ফেব্ৰুৱাৰী আৰু টাইমটো ক'লোৱে 11টা বজা তাৰ বাহিৰে চিলেক্টেড এপ্লিকেণ্টসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ নিয়ম মতে কাম আগবঢ়াব লাগিব সেইকেইটাই ধন্যবাদ